Good morning friends and welcome back to my channel. আজি আকৌ এটা লৈ আহিলো আপোনালোকৰ কাৰণে নতুন ব্লগ। আজি আকৌ মাছ মাৰিব যোৱা নাই, ফুটবল খেল চাবলৈও যোৱা নাই। আজি বেলেগ কিবা এটাহে কৰিব গৈ আছো আমি, হয় না স্যাৰ? কি কৰিব গৈ আছো আজি আমি? আজি এটা নতুন বস্তু কৰিম। নতুন বস্তু আজি আমি গৈ আছো বাঁহ গাছ কাটিবলৈ, মানে বাঁহ টেঙা লবলৈ গৈ আছো পাহাৰত। আজি প্ৰথমবাৰৰ কাৰণে এই বছৰৰ সব বাঁহ গাছ এটা সিজন হয়, সব বাঁহ গাছ ল'বলৈ গৈ আছো। সো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে, সো স্কিপ নকৰাকৈ আপোনালোকে চাব। আৰু এইকেইদিন কি হৈ আছে, মই ভিডিঅ' আপলোড দিওঁতে মানে 2-3 দিনমান লেট কৰি আছোঁ, যিহেতু মানে একেবাৰে টাইমে নাপাওঁ আজিকালি। সো হ'লেও মানে আপোনালোকৰ কাৰণে মাজে মাজে জাষ্ট ট্ৰাই কৰি আছোঁ, যে চেষ্টা কৰোঁ, মানে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ সোনকালে ভিডিঅ'কেইটা মানে আপলোড দিবলৈ। যিহেতু নতুন ব্লগিং কৰা ষ্টাৰ্ট কৰিছোঁ, তো মনেটাইজেশ্যন প্ৰচেছটো অলপ টাফ। সেইটো কাৰণে ৰেগুলাৰলিতো দিব লাগে ভিডিঅ'বিলাক, কিন্তু টাইম নোপোৱাৰ কাৰণে দিব পৰা নাই মানে। চ' আপোনালোকেও সোনকালে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰো কৰি দিব। তেতিয়া হয় নাই ছাৰ? কৰি দিব লাগিব, তেতিয়াহে নকৰিলে মানে ক'ত হ'ব, হয় নাই? মানে মই সোনকালে মনিটাইজ নহয়, মানে মোৰ মানে চেনেলটো মানে সোনকালে মনিটাইজেশ্যন হৈ যাওক। চ' এইফালে মোৰ ভিডিঅ'ৰ হিৰো মহিম ছাৰ, আপোনালোকে দেখি আছে চাগে। ছাৰে মোৰ ভিডিঅ'ৰ মেইন হিৰো, হয় নাই ছাৰ? ছাৰৰ কাৰণে ভিডিঅ'বিলাক পূৰা ভাইৰেল হৈ গৈ আছে। এইটোৱে। চ' এইফালে আজি আমি সদায় 3 ইডিয়েটছ আমি যাওঁ, কিন্তু আজি 3rd নম্বৰ ইডিয়েটটো মানে আজি বেলেগ। আজি নতুন ইডিয়েট এটা লৈ আহিছোঁ। আগৰ যোনটো টাইম ছাৰ আছিলে, টাইম ছাৰ যোনটো আমাৰ মানে লাষ্ট ইডিয়েটটোৰ মানে সদায় মিটিঙে চলি থাকে বোলে। চ' ইয়াকো মাতিলোঁ আজি। অকল মিটিঙতে বিজি। যি দেখিছোঁ মানে সি ইণ্ডিয়াৰে লাষ্টত গৈ থৈ ইণ্ডিয়াৰে প্ৰেচিডেণ্ট হ'বগৈ নেকি। চ' সেইটো কাৰণে আজি এইফালে তচিল ছাৰ এইফালে তচিল ছাৰক লৈ আহিছোঁ। আমাৰ আজি 3 নম্বৰ ইডিয়েট। আজি উই আৰ 3 ইডিয়েটছ, কিন্তু আজি অলপ বেলেগ হ'ল আৰু 3 নম্বৰটো। আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু 3 নম্বৰটো বেলেগ হ'লেও, মানে সদায় একে মানুহ দেখাই থাকিলে অলপ বৰ হৈ যাব, এইটো ন ছাৰ? চ' এতিয়া এইফালে গম পাই আহিছে চাগে কোনটো জেগাত আহিছোঁ। চ' চিধা একেবাৰে জেগাত গৈ পাই মেলি কিনি কি কৰিম তাতে জনাই আছোঁগৈ। চ' চাই থাকিব আপোনালোকে। আমি ৰাস্তা বনাই আছোঁ, যিহেতু মানে ৰাস্তা এইফালৰ পৰা আহিছোঁ, এতিয়া ৰাস্তা নাই। এইফালে ওপৰলৈকে উঠি যাব লাগিব। সেইফালে জংঘল কাটি কিনি যাতে ৰাস্তা হয় মানে আজি ভাৰ্চেছ ৱাইল্ড। এইফালে চাৰিটো উঠি গ'ল কাটি। তো এইফালে ময়ো গৈ আছোঁ। যি কষ্ট হ'ল দেই উঠি দে। এইটো মেইন ৰাস্তা, এইটো বনি আছে চাগে এতিয়া। এই ৰাস্তাটো বনায়ে থাকে, ভাঙিয়ে থাকে, মানে যিহেতু মানে পাহাৰৰ ৰাস্তা হয়, বহুত অসুবিধা হয় মানে। ইয়াতে মানে লেণ্ডশ্লাইড হৈ থাকে, সেইটো কাৰণে মানে বহুত অসুবিধা হৈ যায়। ইয়াত পাৰ্মানেণ্ট নহয়গৈ, মানে কষ্ট আছে। জোক লাগিছে নেকি বাৰু? ঠিকনা নাই দেই, জোক লাগিলে কিন্তু আপোনালোকে জোক ভয় কৰে নাই ক'ব? মেৰে ক'তো পুৰা ডৰ লাগতা হে ভাই। এবাৰ মোৰতো লাগি গৈছিলে, বুজি লওক আৰু। চাওক, এইটো ৰাবাৰ বাগান আহি পাই গ'লোঁ। ৰাবাৰটো কেনেকৈ কাট কৰিছে চাওক। এইটো ইয়াত কাটটো মাৰিছে মজাকৈ, ইয়াৰ পৰা এইটো ৰাবাৰটো ফ্ল' হৈ আহি কিনি এই জেগাটোত কালেক্ট হয়গৈ, ইয়াত এই জেগাটোত। তাৰপিছত এতিয়া দেখাই আছে চাব ৰাবাৰটো কেনেকৈ বনাই আছে বস্তুটো। এই গোটেইটো কিবা হয় ন, ৰাবাৰে হয় ন? এতিয়াতো এইটো পানী। ইফালে দাদাতে বনাইছে। এই কেমিকেলটো মিক্স কৰি কিনি বঢ়িয়াকৈ ৰাবাৰটো, এইটো মানে বস্তুটো তেতিয়া হাৰ্ড হৈ যাব মানে। অ'কে একদম হোৱাইট কিন্তু গাখীৰৰ লিখা দেই। এইটো আইচ এনেকুৱাকৈ ৰাবাৰটো প্ৰচেছ কৰি আছে। তাৰপিছত ইয়াৰ পৰা বেলেগ জেগাত সিহঁতে ছাপ্লাই দি দিব। আমাৰ মুছাৰবৰ ন ছাৰ? মুছাৰবৰ গাড়ীৰ টায়াৰ যিমানকেইটা আমি ৰাবাৰৰ বস্তু ইউজ কৰি আছোঁ, এই ৰাবাৰৰ পৰাই বনি আছে। চ' আপোনালোকক দেখালোঁ বস্তুটো কেনেকৈ বনাই আছে। ইমান ভালকৈতো দেখাব নোৱাৰিলোঁ, যিহেতু আমি বেলেগ কামত গৈ আছোঁ।
চ' কেতিয়াবা মানে যদি টাইম পাওঁ ইন ফিউচাৰ যদি দেখাব পাৰিলে নিশ্চয় দেখামগৈ মানে অঁ সেইটোৱে আপোনালোকেতো চবেই গম পাইছেই চাগে জাষ্ট 1 মান্থ মানে হৈছে মোৰ এমাহ অলপ বেছি হৈছে চাগে ব্লগিং কৰি থকা যিহেতু মানে অলপ নিজকে যেন পাইছোঁ আপোনালোকে কেনেকুৱা বা দেখিছে ইম্প্ৰুভমেণ্ট দেখিছেনে নাই মোৰ এডিটিং ওপৰত বা ব্লগিং কৰাৰ ওপৰত চ' ময়ো ট্ৰাই কৰি আছোঁ যিমান পাৰোঁ আৰু ভালকৈ মানে ভিডিঅ'কেইটা বনাবলৈ আৰু এইফালে চাওক আমি এই নলাটোত আহি গ'লোঁ এতিয়া এই ইয়াৰ পৰা সোমাই কিনে এই ভিতৰলৈ যাব লাগিব এইটো নলাৰ পৰা পুৰা ঠাণ্ডা এইফালে ষ্ট্ৰীম ছাৰো পুৰা বস্তুখিনি বুকি পৰি কষ্ট হৈছে নেকি ছাৰ আমি গৈ আছোঁ এতিয়া এই নলাৰ মাজে মাজেদি এই বহুত পিছত দেই এইফালে আমাৰ মহিম ছাৰেতো পুৰা এক্সপাৰ্ট এইবিলাকত ছাৰে মানে ইয়াতে ছাৰ আগতে কি টাৰ্জেন আছিলে নেকি আপুনি টাৰ্জেন আছিলে নেকি বুলি কোৱা লিখিয়া টাৰ্জেন এইফালে তছি ছাৰ জেগা কেনেকুৱা জেগা বঢ়িয়া ন গাইজ ভিডিঅ'টো চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া এনেকুৱা ভাল জেগা আৰু দেখাই থাকিম মই এইটো এনেকুৱা দেখিছে নাই ৱাও কি মজা পানী ৱাও গাইজ বহুত দেৰি মানে ঘূৰি ফুৰাৰ পাছত আজি এতিয়া ফাইনেলি জাষ্ট ডেষ্টিনেশ্যনলৈকে আহি পাই গ'লোঁ আমি ইয়াত আজি কি কৰিবলৈ আহিছোঁ মানে আমি আজি কাটিবলৈ আহিছোঁ বাম্বু শ্বুট মানে বাঁহ গাজ কাটিবলৈ আহিছোঁ তাতে বাঁহ গাজ বুলি মানে যিটি মানে বাঁহ আমি মানে কিবা কৰিব নোৱাৰোঁ মানে কাটিলে মানে বস্তুটো আপোনালোকে কেতিয়াবা অনুভৱ কৰিছে চাগে খালে মানে কি হয় তিতা লাগে কিন্তু এই যোনটো আমি বাঁহ গাজ ল'বলৈ আহিছোঁ এইটো একদম পুৰা মানে পাৰ্মানেণ্টেড বাম্বু শ্বুট যিটোৰ পৰা বনাই মানে এই বাম্বু আমি ল'বলৈ আহিছোঁ হয়নে ছাৰ নহ'লেতো আমাৰ ঘৰতে দেখোন বাম্বু আছে কিন্তু এইটো আমি নাখাওঁ মানে এই বাম্বুটো কি হয় মানে তিতা হয় মানে চ' আমি জাষ্ট এইকাৰণে ইমান দূৰলৈ নহ'লে ইমান দূৰলৈ অহা কি মতলব আছিলে বাঁহ গাজ আনিবলৈ অলপ বেলেগ আছে অঁ পাতকেইটা এইটো দেখিছে নহয় মই দেখাই দিছোঁ বাঁহটো কেনেকুৱা হয় এইটো ছাৰে এইফালে উঠি গৈ আছে এইটো ছাৰক দেখি পাইছে নাই এইটো ছাৰ এইটো বাঁহৰ পৰা লৈ আছে বাঁহটো এইটো হয় বাঁহটো পাতকেইটা চাব অলপ গুৰিকৈ আছে ঘনকৈ আছে মানে পাতলা কিবাকৈ ঘনকৈ আছে বস্তুটো আৰু বাঁহটো অলপ শকত ক্ষীণ এনেকুৱা টাইপৰ বাঁহটো এইফালে ছাৰো এনেকৈ কৈছে এতিয়া ইয়াৰ পৰা উঠি কিনি এইটো ছাৰেটো উঠি গ'ল ক'ত গ'ল ছাৰক দেখিয়ে পোৱা নাইগৈ এইটো ছাৰক দেখি পাইছে চাগে এইটো ছাৰে উঠি আছে ওপৰৰ পৰা কষ্ট এই ছাৰ কেয়াৰফুল এইটোৱে চ' ময়ো এতিয়া উঠিব লাগিব ইয়াতে যিহেতু মানে এই বাঁহ গাজ আনিবৰ কাৰণে ইমান এটা কষ্ট কৰিবলগীয়া হয় মানে এইটোৱে আৰু আমাৰ ভিলেজ গাঁৱলীয়া জিন্দগী চ' যেতিয়া ফ্ৰী টাইম পাওঁ এইবিলাকে কৰি ফুৰি থাকোঁ আৰু চ' কাটি লওঁ গাইজ দেখাই আছোঁ চ' চাই থাকিব এইফালে ছাৰ এইটো বাঁহ গাজটো এইটো আৰু এইফালে এইটো পুৰা জংঘলৰ মাজত আছোঁ আমি এতিয়া পুৰা এতিয়া ছাৰ মেন ভাৰ্চেছ ৱাইল্ডৰ এতিয়া এপিছডে বনাই দিব পাৰিলে হয় নাই চ' গাইজ চাই থাকিব দেখাই আছোঁ মোৰো চশমা কি হৈ গ'ল চশমা পিন্ধিছোঁ চব ক্লিয়াৰ দেখিবলৈ ওলটা গোলাই হৈ গ'ল চ' চাই থাকিব গাইজ এতিয়া মই যাম ওপৰত ছাৰতে কাটি আছে আৰু এইটো উঠি গৈছে বহুত কষ্ট কৰিবলগীয়া হয় গাইজ বাঁহ গাজ আনিবৰ কাৰণে ইমান কষ্ট কৰিবলগীয়া হয় যিহেতু মানে বাঁহ গাজ খাই বহুত ভাল লাগে এইটো কাৰণেতো উপায় নাই চ' ল'বতো লাগিবই চ' সেইটো কাৰণে ইমান দূৰলৈ আহি গৈছোঁ বাঁহ গাজ ল'বলৈ ছাৰক দেখিছে না পুৰা ওপৰৰ পৰা আহিছোঁ আমি পুৰা এইটো ওপৰৰ পৰা আহিছোঁ অৱস্থা দেখিছে না এতিয়া ৰাম গোটেই অৱস্থা এইবিলাক পুৰা কাটি আনিলোঁ এইকেইটা এইটো ইয়াত আছে 3টা 1 2 3টা তাৰপিছত এইটো ছাৰো ইয়াৰ পৰা পাছ কৰি আছে এতিয়া ইয়াৰ আকৌ এইটো চফা কৰিব লাগিব এতিয়া মহিম ছাৰেতো ক'ৰবাত আছে টিকনিত আছে কি ক'ৰবাত চ' গাইজ ইমান এটা কষ্ট কৰি আছোঁ চ' মোৰ কষ্টটো আপোনালোকে চাই দিয়ক প্লিজ গাইজ যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো ইমান কষ্টৰ মাজত মানে কষ্ট কৰি মেলি হ'লেও ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ কাৰণে চ' প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিয়ক যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু এইফালে ছাৰ আছে জানো ছাৰ নাই ন এতিয়া মই এতিয়া নুঠোংগৈ আৰু পানী ছাৰ নাই ছাৰে ধেমালি কৰি আছে দেই ছাৰৰ কথাটো চিৰিয়াছকৈ নল'ব মানে তো ইমান কষ্ট যে দেখিছে পুৰা ঘামি গ'লোঁ এতিয়া এই ওপৰৰ পৰা অহাটো ধেমালি কথা নহয় আৰু ওপৰত এটা সাপো দেখিলোঁ ন ছাৰ কি কালাৰৰ আছিলে ব্লেক ন চ' এনেকুৱা হয় গাইজ পাহাৰৰ মাজত আহিলে মানে যিটো বস্তু দেখি পোৱা যায় এতিয়া মইতো নুঠোংগৈ আৰু ওপৰত এই বাঁহটো মজাকৈ চফা কৰিম এতিয়া চাব বগাকৈ বঢ়িয়াকৈ ওলাই আহিব চ' এইটোকে আজি বনাই খাম ন ছাৰ ব্ৰইলাৰ মাংস লৈ আহিছোঁ চ' এইটোকে বনাম এতিয়া এনেকৈ চফা কৰিব লাগে এইটো
এনেকুৱাকৈ এইটো হৈ যাবনে ছাৰ? হৈ যাব। চফা নকৰিলোঁ মাছ এয়া দেখিছে আমাৰ আমান ছাৰে আমাৰ খানা বনাবলৈ মাংস বনাবলৈ ৰেডি কৰি আছে। ছাৰক আমি দায়িত্বটো দি দিছোঁ মাংসটো বনাবলৈ। বাকী আমি মহিম ছাৰ আৰু মই গৈ আছোঁ আৰু কেইটামান কাটি আনিবলৈ। চ' আপোনালোকে চাই থাকক। এতিয়া আমি ছাৰো নামি আহি গ'ল ওপৰৰ পৰা পানী ইয়াৰ পৰা এইটো আমি ইয়াত জুই জ্বলাই আছোঁ মজাকৈ। তাৰপিছত এইটো বাঁহ গাজটো বঢ়িয়াকৈ এনেকৈ পিচ পিচকৈ কাটি ল'লোঁ। মাংসটো লগাই থৈছোঁ। এবাৰ বইল কৰি কিনি পানীটো পেলাম। 3 পিচ 4 পিচ মাংস নহয় 4 পিচ মাংস নহয়, মানে এই মাংসটো আছে ইয়াত। এইটো পলিথিনৰ মাংসটো মানে ইয়াত মানে এইটো বইল কৰি কিনি পেলাই দিম। মানে মই গল্টিকে মানে তাত কিবাটো সোমাই দিলোঁ। গাইজ বৰ্তনো বহাই থৈ আমি এনেকুৱাকৈ বইল কৰি দিছোঁ। এইটো বাম্বু শ্বুট মাংস একেলগে বইল কৰি দিছোঁ। এটা উতলাম বঢ়িয়াকৈ নিমখ নহৰু আদা এইবিলাক লগাম। এইফালে ছাৰে চিলি আছে আদা নহৰু এইফালে ছাৰ চব বঢ়িয়াকৈ বনাম। আৰু আমাৰ চব্জি হৈ গ'ল এইফালে ৰেডি। অঁ বাম্বু শ্বুট আৰু ব্ৰইলাৰ মাংস। এইফালে আমি খানা ৰেডি কৰি দিলোঁ এনেকুৱাকৈ এইটো জংঘলৰ মাজত, পূৰা জংঘলৰ মাজত। এইফালে ছাৰে বাঢ়ি আছে বঢ়িয়া। এতিয়া খাই ল'ম গাইজ। এইফালে খানা হৈ গ'ল ৰেডি। এইফালে মাংস বাম্বু শ্বুট। এইফালে বাম্বু শ্বুটটো খাই টেষ্ট কৰি দেখাওঁ। মজা। লগত কিবা লগাই দিছে টেঙা হ'বলৈ, নেমু লগাই দিছে ছাৰে। এইটো ছাৰৰ আইডিয়া হয়নে ছাৰ? বেম্বুটো টেঙা নাই যে লগে লগে খাইছোঁ। চব নেমুটো লগাই দিছে বহুত মজা লাগিছে। চব বঢ়িয়া হৈছে। সেইটো খাই এতিয়া খাই ল'ম। বহুত কষ্ট হ'ল খাই মেলি কিনিহে ভিডিঅ'টো আকৌ বনাম। নালাগে হৈ যাব। আজি আপোনাৰ খোৱাটোৱে দেখাই দিম। তাৰ টেক্স কৰি কওক কেনেকুৱা লাগিছে? চিকেন লেগ পিচ কেনেকুৱা হৈছে টেষ্ট ছাৰ? বঢ়িয়া। ছাৰে নিজে বনাইছে কিন্তু বঢ়িয়া না ছাৰ? চ' আমি এতিয়া খাই লওঁ। খাই মেলি কিনিহে দেখিছে আমি খাই ল'ম। খাই শান্তিকৈ খাই ল'ম। বহুত কষ্ট হ'ল। তাৰপাছতে আকৌ ভিডিঅ'টো আকৌ বনাৰ পৰা এই বস্তু পেক কৰি কিনি ওলাব লৈছোঁগৈ। আৰু এই মোনাত ভৰাই ল'লোঁ গোটেই বস্তু। দেখাই আছোঁ বাম্বু শ্বুটটো এইটো এনেকুৱাকৈ ভৰাই লৈছোঁ। এইফালেও দেখাই দিছোঁ। এইটো বাম্বু শ্বুট এনেকুৱা ভৰাই লৈছোঁ। এতিয়া ইয়াৰ পৰা ওলাই যাওঁগৈ। আৰু আমি এতিয়া যিহেতু টাইমো বহুত হৈ গ'লগৈ। চ' গৈ পাওঁতে 5টামান বাজিয়ে যাবগৈ ঘৰত। আমি ওলাই আহিলোঁ ভিতৰৰ পৰা। মানে বহুত টায়াৰ্ড ফিল হ'ল যিহেতু বহুত কষ্ট হ'ল। এতিয়া সেই বস্তুকেইটা এনেকুৱাকৈ বান্ধি লৈছোঁ। যিহেতু বেগ আনা নাই মোনাটো মজা কেনেকৈ বেগকৈ লৈ লৈছোঁ। ইয়াতে ভৰাই লৈছোঁ বাম্বু শ্বুট। চ' এতিয়া যাব লাগিব বহুত দূৰলৈকে। চ' সেইকাৰণে গাইজ ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁগৈ আৰু। চ' বেছি দীঘল কৰি থাকিলে মানে কি হয় বস্তুটো মানে গৈ থাকোঁতে মানে বনাওঁতে বহুত কষ্ট হয়গৈ। চ' সেইকাৰণে ভিডিঅ'টো বেছি দীঘল নকৰাকৈ ইয়াতে এণ্ড কৰি দিম বুলি ভাবিছোঁ। আৰু এটা গাইজ যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক শ্বেয়াৰ কমেণ্ট বেল আইকনটো দবাই দিব। আৰু এটা নেক্সট ভিডিঅ' বহুত সোনকালে আনি আছোঁ আপোনালোকৰ কাৰণে। চ' ইমানেই আছিলে। গুড নাইট, বাই বাই গাইজ।